তেওঁলোকৰ প্ৰধান কৰ্ম কৃষি, গোপালন, পশুপালন আৰু বাণিজ্যৰে সমাজৰ অৰ্থনৈতিক ভেটি মজবুত কৰিছিল। বেদৰ তৃতীয় বৰ্ণ বৈশ্যসকলে পূৰ্বতে উৎপাদনকাৰী আৰু ব্যৱসায়ৰ জৰিয়তে সমাজখন আগুৱাই লৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বৈশ্যসকলে এই কাম বাদ দিয়াৰ ফলত আজি সমাজখন পৰমুখাপেক্ষী হ'বলৈ আৰম্ভ কৰিছে। সমাজখন সুস্থিৰ আৰু স্বনিৰ্ভৰশীল কৰি তুলিবলৈ বৈশ্যসকলে পুনৰ কৃষি আৰু বাণিজ্য নিজৰ হাতলৈ অনাৰ বাহিৰে আন কোনো বিকল্প নাই। ইয়াৰ বাবে প্ৰথম আৰু প্ৰধান চৰ্ত হৈছে বৈশ্যসকল সুসংগঠিত হ'ব লাগিব। উৎসাহজনক কথা যে 1 মাৰ্চ 2026 তাৰিখে দৰঙৰ খটৰা সত্ৰত বৈশ্যসকলৰ জাতীয় সংগঠন সদৌ অসম বৈশ্য সন্মিলনী নামেৰে সংগঠনটো পুনৰ গঠন হৈছে। পূৰ্বতে 1920 চনত বস্ত্ৰনগৰী শুৱালকুছিত এই সংগঠনটো পোনপ্ৰথমবাৰৰ বাবে জন্ম হৈছিল। এই সংগঠনটো পুনৰ গঠন হোৱা কাৰ্যই অসমৰ সকলো প্ৰান্তৰ বৈশ্যসকলৰ মাজলৈ উৎসাহৰ বতৰা কঢ়িয়াই আনিছে। বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত পৰেশ বৈশ্যদেৱৰ নেতৃত্বত শক্তিশালী ৰূপত আত্মপ্ৰকাশ হৈছে এই সংগঠনটো। এই সংগঠনটোক অধিক গতিশীল কৰাটো আমাৰ সকলোৰে দায়িত্ব। সেয়েহে পহকীয়া মাটিৰ মানুহৰ উদ্যোগত সদৌ অসম বৈশ্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিক সম্বৰ্ধনা জনাবলৈ আজি এই সভাৰ আহ্বান কৰা হৈছে। পলম নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান। প্ৰথমে আজিৰ এই সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিবৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ জ্যেষ্ঠ সাংবাদিক মাননীয় চন্দ্ৰ কুমাৰ শইকীয়াদেৱ। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই মাটিৰ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনাব বিচাৰিছোঁ সদৌ অসম বৈশ্য সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত পৰেশ বৈশ্যদেৱক। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মাটিৰ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। সদৌ অসম বৈশ্য সন্মিলনীৰ মুখ্য সাধাৰণ সম্পাদক শ্ৰীযুত শংকৰ কাকতিদেৱক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে সদৌ অসম বৈশ্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ভুৱনেশ্বৰ দাসদেৱ। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মাটিৰ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। সদৌ অসম বৈশ্য সন্মিলনীৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰীযুত নকুল বৈশ্যদেৱক মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ। মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মাটিৰ মানুহৰ পৰিচালক সমিতিৰ সদস্য শ্ৰীযুতা মিনতী শৰ্মাদেৱ মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ মাটিৰ মানুহৰ প্ৰতিষ্ঠাপক নিবাৰণ বৰাদেৱৰ অতি ঘনিষ্ঠ মাটিৰ মানুহৰ প্ৰতিষ্ঠাপক সদস্য শ্ৰীযুত হাছিবুৰ ৰহমান দেৱক। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই মাটিৰ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনাব বিচাৰিছোঁ সদৌ অসম বৈশ্য সন্মিলনীৰ উপদেষ্টা দীনেশ বৈশ্যদেৱ। তেখেতক মঞ্চত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সদৌ অসম বৈশ্য সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত পৰেশ বৈশ্য ডাঙৰীয়াদেৱ। তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনাত আছে এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ। সদৌ অসম বৈশ্য সন্মিলনীৰ উপদেষ্টা শ্ৰীযুত দীনেশ বৈশ্য ডাঙৰীয়াদেৱ। সম্বৰ্ধনাত আছে এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ, লগতে এটি জাপি। এয়া সদৌ অসম বৈশ্য সন্মিলনীৰ উপদেষ্টা শ্ৰীযুত দীনেশ বৈশ্য ডাঙৰীয়া। সদৌ অসম বৈশ্য সন্মিলনীৰ মুখ্য
সাধাৰণ সম্পাদক শ্ৰীযুত শংকৰ কাকতিদেৱ, এয়া সদৌ অসম বৈশ্য সন্মিলনীৰ মুখ্য সাধাৰণ সম্পাদক শ্ৰীযুত শংকৰ কাকতিদেৱ, সদৌ অসম বৈশ্য সন্মিলনীৰ কাৰ্যকৰী সম্পাদক শ্ৰীযুত ভুৱনেশ্বৰ দাসদেৱক তেখেতক সম্বৰ্ধনা জনাবলৈ মাতৃ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। এয়া সদৌ অসম বৈশ্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ভুৱনেশ্বৰ দাসদেৱ, সন্মিলনীৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰীযুত নকুল বৈশ্য ডাঙৰীয়া দেৱক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সদস্যসকলে এয়া সদৌ অসম বৈশ্য সন্মিলনীৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰীযুত নকুল বৈশ্য ডাঙৰীয়া দেৱ, আজি উপস্থিত আছে বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী শ্ৰীযুত ললিত চন্দ্ৰ গগৈদেৱ, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব মাতৃ মানুহৰ সদস্যসকলে। মানুহৰ প্ৰতিষ্ঠাপক সদস্য শ্ৰীযুত হাছিবুৰ ৰহমান দেৱ, আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব মাতৃ মানুহৰ সদস্যসকলে। ছেভ গুৱাহাটী বিল গুৱাহাটীৰ প্ৰতিষ্ঠাপক নেতা শ্ৰীযুত কৈলাশ শৰ্মাদেৱ, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাবৰ বাবে মই মাতৃ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। এয়া ছেভ গুৱাহাটী বিল গুৱাহাটীৰ প্ৰতিষ্ঠাপক নেতা শ্ৰীযুত কৈলাশ শৰ্মাদেৱ। আজি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰীযুত খগেন্দ্ৰজিৎ ঠাকুৰীয়াদেৱ, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় উপসভাপতি মাননীয় শ্ৰীযুত খগেন্দ্ৰজিৎ ঠাকুৰীয়াদেৱ। তেখেতক সম্বৰ্ধনা জনাবলৈ মাতৃ মানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিশিষ্ট সমাজকৰ্মী নিবাৰণ বৰাদেৱৰ ঘনিষ্ঠ তথা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উপদেষ্টা শ্ৰীযুত প্ৰদীপ কুমাৰ ভূঞাদেৱ, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব মাতৃ মানুহৰ সদস্যসকলে। সম্বৰ্ধনা জনাব বিচাৰিছোঁ আজিৰ বিশেষ দিনটোৰ শুভ কাৰ্যত সাক্ষী হিচাপে সমাজৰ বিভিন্ন স্তৰৰ অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলৰ ভিতৰত আমি দুগৰাকী বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ মাজত উপস্থিত আছে সমৰজ্যোতি বেজবৰুৱাদেৱ, তেখেত সুচুল নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ প্ৰতিষ্ঠাপক। আমাৰ মাজত উপস্থিত আছে পিংকু গগৈদেৱ, তেখেত হৈছে যুৱ কৃষক সমাজকৰ্মী।
দুয়োগৰাকীকে মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। অমৰজ্যোতি বেজবৰুৱাদেৱ তেখেত সুস্বাদ নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ প্ৰতিষ্ঠাপক। মই সম্বৰ্ধনা জনাবলৈ আমাৰ মাতৃমানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। সুস্বাদ নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ জৰিয়তে কৃষকসকলক খেতি কৰাৰ কাৰণে অনুপ্ৰাণিত কৰি এক নতুন পথ মুকলি কৰিছিল তেখেতে নিজে খেতি কৰা নাই যদিও তেখেতে খেতিও সৃষ্টি কৰিছে। বিভিন্ন স্তৰৰ জৈৱিক খেতিয়কৰ পৰা উচিত মূল্য প্ৰদান কৰি সুস্বাদ নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে শ্ৰীযুত মিনতী শৰ্মা বাইদেউ তেখেতক সম্বৰ্ধনা জনাবলৈ মই মাতৃমানুহৰ সদস্যসকলক অনুৰোধ জনালোঁ। আমাৰ মাজত সভাপতি লাচিত থানাথলগিৰি শ্ৰীযুত গগন চন্দ্ৰ কলিতাদেৱ তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা গ্ৰহণ কৰিবৰ বাবে মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ নলবাৰীৰ শ্ৰীযুত তিলক বৈশ্যদেৱ। বৈশ্য সন্মিলনৰ তথ্য আৰু প্ৰচাৰ সম্পাদক ৰাজেশ বৈশ্য। সম্বৰ্ধনা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাব বিচাৰিছোঁ ডক্টৰ ভৰত চন্দ্ৰ বৈশ্যদেৱ। আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সদৌ অসম বৈশ্য সন্মিলনৰ উপদেষ্টা জনাব বিচাৰিছোঁ বৈশ্য সন্মিলনৰ সাহিত্য পৰিষদৰ সম্পাদক শ্ৰীযুত কমল নাৰায়ণ বৈশ্যদেৱ। বৈশ্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈশ্য সন্মিলন পৰিষদৰ সম্পাদক শ্ৰীযুত ভৱকান্ত বৈশ্যদেৱ। বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত নৱ মজুমদাৰ দেৱ তেখেতক সম্বৰ্ধনা জনোৱা হৈছে।